মই ৰিংকিমণিয়ে স্বাগতম জনাইছোঁ ৰিংকিমণিৰ ভ্লগৰ অন্য এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ। যিয়ে গৰম পৰিছে ভিডিঅ' কৰিবৰ একদম মনে নাযায়, ইমান গৰম। এতিয়া গা পা ধুই আজৰি ভাবিলোঁ আজিনো দিনটোত কি কৰোঁ তাকে অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কৃষ্ণাংগী গৰমৰ কাৰণে পকাতে থাকিব বিচাৰে আৰু কাপোৰ পিন্ধিবই নিবিচাৰে, গৰম কৰি থাকে। তাইকো পাউডাৰ দি পূৰা বগা কৰি থৈ দিছোঁ। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ। এতিয়া খাবলৈ লৈছোঁ দুপৰীয়াৰ চাহ। দুপৰীয়া এতিয়া 12টামান বাজিছে, যিটো ৰাতিপুৱা ভাত খোৱা নাই সেইকাৰণে চাহকে খালোঁ। ৰাতিপুৱা ৰুটি খাইছিলোঁ। ইয়াৰ কৃষ্ণাংগীয়ে বোলে চিঙৰা খাই কাৰণে দেউতাকে অকণমান খুৱাই দিছে। আৰু ইয়াৰ লগত লৈ লৈছোঁ ইয়াত বিলাহী চচ। এই দুপৰীয়া সাজত বনাম পুঁই শাক ভাজি, চিম্পুল কৰি ভাজি বনাম। মায়ে কাটি দিলে। এইফালে আলু মিহিকৈ কাটি লৈছোঁ আৰু পিঁয়াজ জলকীয়া। এতিয়া কেৰাহী এখন বহাই ইয়াতে পিঁয়াজ জলকীয়াখিনি ভাজি ল'ম। যিহেতু চিম্পুলকৈ বনাম সেইকাৰণে অকল জলকীয়া পিঁয়াজে দি দিছোঁ আৰু বেলেগ একো দিয়া নাই। এতিয়া আলুখিনি দি দিলোঁ। আলুখিনি অকণমান সময় ভাজি ল'ম। আলুখিনি ভাজি হোৱাৰ পিছত ইয়াতে শাকখিনি দি দিলোঁ। এতিয়া এইখিনি ঢাকনি লগাই ৰাখি দিম কিছু সময়ৰ কাৰণে। অকণমান সময়ৰ পিছত এতিয়া ঢাকনিখন গুচাই চাম। শাকখিনি আধাখিনি কমিয়ে গৈছে। এতিয়া ইয়াতে নিমখ হালধি দি ল'ম। এতিয়া এইখিনি লৰাই কিছু সময়ৰ কাৰণে আকৌ ঢাকনি লগাই ৰাখি থৈ দিম। আনফালে মায়ে আনিলে খাবলৈ কচু, এইখিনি ধুই অকণমান সময় ৰ'দত শুকাবলৈ ৰাখি দিছে। ৰাতিলৈকে বনাব বুলি। কিছু সময়ৰ পিছত এয়া ভাজি ৰেডিয়ে হৈ গ'ল। এতিয়া এইখিনি নমাই ল'ম। সৰিয়হ দিও খাব পাৰি, তেতিয়াও খাবলৈ ভালে লাগে, কিন্তু আজি চিম্পুলকৈয়ে বনালোঁ। আনফালে দালিও তেল দিলোঁ। ভাত পানী খাই আজৰি হৈ এতিয়া আবেলি সময়ত বনাব লৈছোঁ নাৰিকল লাৰু। এটা ঘৰৰে নাৰিকল আছিলে, ভণ্টিয়ে ৰুকি দিলে। এতিয়া মই লাৰুকেইটা বনাই ল'ম। অকণমান চুজিও দিব লাগিব, যিহেতু নাৰিকল অকণমানে। কেইটামান লাৰু হ'ব আৰু নাৰিকলখিনি মই চেনি সানি কিছু সময়ৰ কাৰণে ৰাখি থৈ দিছিলোঁ। এতিয়া গেছৰ ওপৰত উঠাই এইখিনি ভাজি আছোঁ। আনফালে চুজিও লৈ লৈছোঁ। এইকেইটা অকণমানে লৈছোঁ যিহেতু নাৰিকল কম। এইকেইটাও ভাজি ল'ম অকণমান সময়। নাৰিকলখিনি ভাজি হৈছে, পানীটো শুকাই গৈছে। এতিয়া ইয়াতে চুজিখিনিও দি দিলোঁ। এইখিনি অকণমান সময় লৰাই ল'ম। লাৰু ৰেডি হৈ গ'ল বনাবলৈ। এতিয়া মই এইখিনি কাঁহী এখনত নমাই ল'ম। নমাই ল'লোঁ। অকণমান মেলি দিছোঁ যাতে ঠাণ্ডা হৈ যায় সোনকালে। এতিয়া এনেকৈ মই গোটেইকেইটা লাৰুৱে বনাই লওঁ। অকণমান ৰঙচুৱা হৈছে, যিহেতু আঞ্জা বনোৱা কেৰাহীতে বনালোঁ ন। অকণমান লাৰু আৰু সেইকাৰণে বেলেগ কেৰাহী ইউজ নকৰিলোঁ। লাৰু ৰেডি হৈ গ'ল। এইকেইটাই হৈছে, বেছি হোৱা নাই। ডাঙৰ কৰিয়ে বনাইছোঁ সেইকাৰণে। এতিয়া চাহৰ লগত খাবলৈ বনাই আছোঁ নৰসিংহ পাতেৰে মালপোৱা। এই নৰসিংহ পাত কেইখিলামান আনি ধুই ল'লোঁ ধুনীয়াকৈ। এতিয়া জলকীয়া আৰু পিঁয়াজ কাটি লৈছোঁ। নৰসিংহ পাতখিনিও মিহিকৈ কাটি লৈছোঁ। ইয়াতে দি দিম এচামুচ কলাখাৰ, চৌদা দিয়া নাই। এতিয়া ইয়াতে আটা দি দিছোঁ। মই ৰঙা আটাটোৱে ব্যৱহাৰ কৰিছোঁ। এচামুচমান আটা দি ল'ম আৰু দি ল'ম ইয়াতে নিমখ। সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। এতিয়া মই এইখিনি অলপকৈ পানী দি মিক্স কৰি ল'ম। আনফালে কেৰাহীত মিঠাতেল গৰম হ'বলৈ ৰাখি দিছোঁ। মই এইখিনি মিক্স কৰি লোৱা হৈ গ'ল। এতিয়া পিঠাকেইটা বহাই ল'ম। এটা চাইড ৰঙচুৱা হোৱাকৈ ভাজি ল'লোঁ। এতিয়া পিঠাকেইটা লুটিয়াই দিলোঁ। আমাৰ পিঠা ৰেডি হৈ গ'ল। আৰু কেইটামান আছে বাকী, সেইকেইটাও মই ভাজি ল'ম। আনফালে চাহ উতলি আছে। পিঠা আৰু লাৰুৰে এতিয়া চাহকাপ খাই ল'ম ধুনীয়াকৈ। চাহ পানী খাই আহিলোঁ খুৰীমাহঁতৰ তাত। খুৰীমাই জেতুকা বটিছে চুলিত লগাব, যিহেতু দিনত বহুত গৰম সেইকাৰণে আবেলিকৈ লগাব। আৰু এইফালে কৃষ্ণাইকো লগাই দিব লৈছে ভৰিত। তাইও লগাব খুজিছে। আগতে মই লগাই দিছিলোঁ যে দুবাৰমান, সেইকাৰণে ধুনীয়াকৈ লগাব দিছে। ভৰিত লগাই হৈ গ'ল। এতিয়া খুৰীমাই সুধি আছে হাতত লগাই দিব নেকি। তাইও হাতখন পাতি দিছে জেতুকা লগাবলৈ। কিবা মন গ'ল তাইৰ আজি। হাত দুখনত ধুনীয়াকৈ লগাই দিলে, চাওকচোন ধুনীয়া লাগিছে। আনফালে মাহীয়েককো লগাই দিব লৈছে। তাইক বোলে আঙুলি কেইটাতো লাগে, হাতখন আকৌ আগবঢ়াই দিছে। সেইবাৰ আকৌ বহি লৈছে মাহীয়েকক এৰি, আকৌ তাইকে লগাই দিব লৈছে।
এয়া জেতুকা লগা হৈ গ'ল মায়েকৰ আৰু কৃষ্ণাংগীৰো লগাই হৈ গ'ল দেখিছেনে আৰু কৰি কৰি দুখন হাততে লগাই ল'লে জেতুকা লগা হৈ গ'ল মায়ে বনালে গৰম গৰম পকৰি এতিয়া আৰু চাহ খাম চাহ পানী খাই ঘৰলৈ আহিলোঁ কৃষ্ণাংগীও টোপনি গ'ল তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানেই ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নতুন সকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবা অল কৰি দিব আগলৈ লগ পাম অন্য এটি নতুন ভিডিঅ'